চাৰিচকীয়া বাহনেৰে ৰাষ্ট্ৰীয় ঘাইপথত নহয় এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলগঞ্জ আৰক্ষীয়ে যন্ত্ৰচালিত নাৱেৰে যুদ্ধংদেহী তৎপৰতাৰে চলালে অভিযানত আটক কৰিলে এজন সৰবৰাহকাৰীক উদ্ধাৰ কৰিলে 8টাকৈ গৰু চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰাত চোৰাং বেপাৰীয়ে বাছি লৈছে এইবাৰ নদী পথ পশ্চিম বংগৰ পৰা গংগাধৰ নদীৰ চৰাঞ্চলৰে বিন্নাচাৰা হৈ উন্মুক্ত সীমান্তৰে গৰু চালান কৰে বাংলাদেশলৈ সময় সুযোগৰ অপেক্ষাত চোৰাং বেপাৰীয়ে গৰুসমূহ জমা কৰে দুৰ্গম চৰত আজি গোপন খবৰৰ ভিত্তিত গোলগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে বৰ চৰাইখোলা গাঁৱৰ পৰা আটক কৰে গো সৰবৰাহকাৰীৰ অভিযোগ উত্থাপিত হোৱা মফিজুল আলী প্ৰামাণিকক আনহাতে গোলগঞ্জ আৰক্ষীৰ আন এটি দলে মইচাঘৰৰ ঘুগুমাৰী চৰত অভিযান চলাই জব্দ কৰে 8টাকৈ গোধন সম্প্ৰতি গোলগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে মফিজুলক খুটপুছ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট সংবাদ লহৰ